মনুচুম কিচেনলৈ সকলোকে স্বাগতম জনাইছোঁ। যিহেতু এতিয়া গৰমৰ ছিজন আহি আছে, তো ভাবিলোঁ আমৰ এটা আইচক্ৰীম বনাওঁ আৰু একেবাৰে সহজভাৱে বনাইছোঁ। এইটো মানে একেবাৰে তৎক্ষণাতে বনাব পাৰি। আৰু আম মই 2টা লৈ লৈছোঁ, লৈ পেলাই এই ধৰণে পূৰা চালনীৰে চালি পেলাই, কাৰণ অলপ ৰছীৰ নিচিনা থাকে, এইকাৰণে চালনীৰে চালি ল'ব, তেতিয়া ভাল হ'ব। এতিয়া চালনীৰে চালি পেলাই এইখিনি মই উলিয়াই ল'লোঁ পাল্পখিনি। আৰু এতিয়া ইয়াত মই ফ্ৰেছ ক্ৰীম দিম, মানে আধা কাপ হয় এইটো, মই 1 কাপ ফ্ৰেছ ক্ৰীম ইয়াত মিলাম। আৰু এইটো আধা কাপ সেয়া চাওক, আৰু 1 কাপ মই ফ্ৰেছ ক্ৰীম মিলাইছোঁ। আৰু এইটো ল'ৰা ছোৱালীৰ কাৰণে খুব হেল্ডিও হয় আৰু খুব সোনকালে হৈ যায়। আৰু মই ইয়াত চেনি ব্যৱহাৰ নকৰোঁ, মই ইয়াত আমুল মিঠাই মেড মিলাই দিছোঁ, কাৰণ এইটোৱে মিঠাও হ'ব আৰু খাবলৈও কিন্তু বহুত, তাৰ ফ্লেভাৰটোও ভাল আহে, খাবলৈও কিন্তু বহুত টেষ্টি হয়। আৰু মই বিটাৰেৰে মাৰোঁতে বাতিটো অলপ সৰু হৈ গৈছিলে, সেইকাৰণে চাৰিওফালে অলপ চিটিকি পৰিছে। বাতিটো ট্ৰান্সফাৰ কৰিব লাগিব। আৰু এই ধৰণে মই বিটাৰত ভালকৈ মাৰি লৈছোঁ। আৰু পূৰা মানে ফ্লাফি হোৱালৈকে আমি মানে বিট কৰিব লাগিব। আৰু এই ধৰণে পূৰা পিছত মই ট্ৰান্সফাৰ কৰি ল'লোঁ এটা ডাঙৰ হেৰিত বলত। আৰু এই ধৰণে মই এতিয়া পূৰা হেৰি কৰি আছোঁ, গোটেইখিনি যাতে ভালকৈ মিক্স হৈ যায়। আৰু এই ধৰণে বনাই থৈ দিলে, ফ্ৰিজত থৈ দিলে ল'ৰা ছোৱালীয়ে খায়ো। এতিয়া চাওক, বিট কৰাৰ পিছত অলপ বস্তুটো ডাঠো হৈ গৈছে। আৰু এয়া আমাৰ ৰেডি হৈ গ'ল। এতিয়া এটা বাতিত বা য'ত যেনেকুৱা সুবিধা হয় আপোনালোকৰ, মই প্লাষ্টিকৰ এটা হেৰি লৈছোঁ, লৈ পেলাই এইটো মই এতিয়া পূৰা ঢাকন কিন্তু মাৰি থ'ব, নহ'লে ওপৰটো পূৰা আইচ হৈ যাব। আৰু ঢাকন মাৰি পেলাই মই গোটেই ৰাতিৰ কাৰণে ছেট হ'বলৈ ফ্ৰিজাৰত থৈ দিম। আৰু তাৰ পিছদিনাখন পূৰা ধুনীয়া আইচক্ৰীম হৈ যাব। আৰু এয়া চাওক, মই পিছদিনা ৰাতিপুৱা উলিয়াইছোঁ, উলিয়াই পেলাই এয়া চাওক কিমান ধুনীয়া আইচক্ৰীম হৈ গ'লগৈ, ইমান সোনকালে হৈ গ'লগৈ। আৰু এইটো কোনো আৰ্টিফিচিয়েল কালাৰো দিয়া নাই, একো ব্যৱহাৰ কৰা নাই। আৰু চাওকচোন কিমান ধুনীয়া আইচক্ৰীম হৈছে। এয়া চাওক, আপোনালোকে এবাৰ ট্ৰাই কৰিবচোন। এতিয়া আমৰ ছিজনো আহি গ'ল, এবাৰ ট্ৰাই কৰি চাব, খুব ভাল লাগে খাবলৈ, ল'ৰা ছোৱালীয়ে খাই খুব ভাল পাব। আপোনালোকে এইদৰে এবাৰ বনাই পেলাই চাব। আৰু এয়া চাওক, মই এতিয়া ছাৰ্ভ কৰিছোঁ, ইমান ধুনীয়া হৈছে চাওক, খাবলৈও কিন্তু বহুত টেষ্টি হৈছে। এয়া চাওক, আপোনালোকে এবাৰ বনাই চাব। আৰু যদি মোৰ চেনেলটো ভাল লাগে, প্লিজ লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব।